বৰ্তমান আপোনালোকৰ মাজলৈ এটা ভাল খবৰ লৈ আহিছোঁ। প্লাম্বাৰ আৰু পাম্প অপাৰেটৰৰ বাবে পোষ্ট মুকলি হৈছে। এইটো কোনো ধৰণৰ অনলাইন আবেদন নহয়। এইটো আপোনালোকে বায়'ডাটা জমা দিব লাগিব। ৱাক ইন ইণ্টাৰভিউ হ'ব। এইটো সকলোখিনি তথ্য ইয়াতে দিম। এইটো আপোনালোকৰ যাৰ প্লাম্বাৰ ITI আৰু প্লাম্বাৰ অপাৰেটৰ কৰা হৈছে, যাৰ এইকেইটা চাৰ্টিফিকেট প্লাম্বাৰৰ আৰু প্লাম্বাৰ অপাৰেটৰৰ চাৰ্টিফিকেট আছে, ITI কৰা আছে, তেওঁলোকে এইখিনি পদৰ বাবে বায়'ডাটা দিব পাৰে। ইয়াতে গুৱাহাটী মেট্ৰপলিটান ড্ৰিংকিং ৱাটাৰ এণ্ড চুৱাৰ্ছ বৰ্ডৰ ফালৰ পৰা মুকলি হৈছে। লাষ্ট ডেটটো হৈছে 25/6/2025। ইয়াতে আপোনালোকৰ সকলোখিনি তথ্য দিয়া হৈছে। ইয়াতে প্লাম্বাৰৰ বাবে পোষ্ট আছে 12টা। গুৱাহাটী মেট্ৰপলিটান ড্ৰিংকিং ৱাটাৰ ৰিচোৰ্চৰ ফালৰ পৰা এইকেইটা পদ মুকলি হৈছে। তাৰপাছতে ইয়াতে আহিলে আপোনালোকৰ প্লাম্বাৰৰ বাবে পোষ্টৰ সংখ্যা আছে 12টা। পে স্কেল আপোনালোকৰ 18,000 পাৰ মান্থ হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে আছে। ইয়াতে আপোনালোকে এডুকেশ্যন প্লাম্বাৰৰ বাবে পোষ্ট আছে 12টা। পে স্কেল আপোনালোকৰ 12,000 পে স্কেল আপোনালোকৰ 18,000 দিয়া হ'ব। পোষ্ট আছে 12টা। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে মিনিমাম কোৱালিফিকেশ্যন 10 পাছ কৰা হ'ব লাগিব। কেণ্ডিডেটে হেভিং ITI এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ভেলিড কম্পেটেড অথৰিটি প্লাম্বিং। ইয়াতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। ইয়াতে ITI ডিগ্ৰী আৰু ITI চাৰ্টিফিকেট প্লাম্বিঙৰ হ'ব লাগিব। তেতিয়াহে এইকেইটা পদৰ বাবে ইলিজিবল হ'ব। এজ লিমিটটো 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব বুলি দিয়া হৈছে। এই পদকেইটাৰ বাবে কোনো ধৰণৰ অনলাইন আবেদন নহয়। এই পদকেইটাৰ বাবে আপোনালোকে ডাইৰেক্ট গুৱাহাটীত গৈ পিনি এইকেইটা বায়'ডাটা জমা দিব পাৰে। ৱাক ইন ইণ্টাৰভিউ হয়। তাৰপাছত আহিলে পাম্প অপাৰেটৰৰ বাবে পোষ্টৰ সংখ্যা আছে 4টা আৰু ইয়াৰ পে স্কেল হৈছে 18,000 পাৰ মান্থ। এডুকেশ্যন কোৱালিফিকেশ্যন ছেম থাকিব। ইয়াতে মিনিমাম কোৱালিফিকেশ্যন 10 পাছ হ'ব। কেণ্ডিডেট হেভিং ITI এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ভেলিড কম্পেটেড অথৰিটি ইন প্লাম্বিং পাম্প অপাৰেটৰ অৰ ভেলু অপাৰেশ্যন উইল বি গিভেন প্ৰিফাৰেঞ্চ। ইয়াতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচৰা হৈছে আৰু আপোনালোকে ITI পাছ আউট হ'ব লাগিব পাম্প অপাৰেটৰ বাবে। এজ লিমিটটো ছেম দিয়া হৈছে। 18 পৰা 40 বছৰৰ ভিতৰতো দিয়া হৈছে। তাৰপাছতে আহিলে ইয়াতে কেনেদৰে কি প্ৰচেছ আছে, সকলোখিনি তথ্য ডকুমেণ্ট কি লাগিব ইয়াতে মেনশ্যন আছে। সকলোখিনি ডাটা ইয়াতে আছে। আপোনালোকে ৱাক ইন ইণ্টাৰভিউ হ'ব। ডেটটো দিয়া হৈছে 25 জুন 2025। টাইমটো আপোনালোকৰ ইয়াতে আছে 10:30 পৰা। ইয়াতে টাইমটো আছে। ইয়াতে ৱাক ইন ইণ্টাৰভিউ হ'ব। ইয়াৰ কোনো ধৰণৰ অনলাইন আবেদন নহয়। ইয়াতে আপোনালোকে ডাইৰেক্ট গৈ পিনি তাত জমা দিব লাগিব। 25 তাৰিখে এইখিনি আপোনালোকে বায়'ডাটা জমা দিব পাৰে। ইয়াতে ভেন্যুটো দিয়া হোৱা হৈছে। আপোনালোকৰ ক'ত হ'ব ৱাক ইন ইণ্টাৰভিউটো। ইয়াতে ইণ্টাৰভিউটো দিয়া হৈছে। ইণ্টাৰভিউ টাইমটো আপোনালোকৰ 10:30 দিয়া হৈছে। ৰিপৰ্টিং টাইম 9:30 পৰা 10:30 ভিতৰতে আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। ভেন্যুটো আপোনালোকৰ জল বৰ্ড বিল্ডিং, ডক্টৰ ভূপেন হাজৰিকা পথ, নগৰ, লাল সিং একাডেমি, খাৰঘুলি, গুৱাহাটী 04। ইয়াতে আপোনালোকৰ ডকুমেণ্টখিনি আপোনালোকৰ কি বিচৰা হৈছে। ইয়াতে ডকুমেণ্টৰ কথা আহিলে ইয়াতে ইণ্টাৰভিউৰ কাৰণে আপোনালোকৰ ডকুমেণ্ট কি দৰকাৰ হ'ব ইয়াতে সকলোখিনি মেনশ্যন আছে। আপোনালোকে যদি এই পদৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে ৱাক ইন ইণ্টাৰভিউ হ'ব। ডাইৰেক্ট জমা দিব লাগিব বায়'ডাটা। ইয়াতে আপোনালোকৰ CV ৰিজিউম মানে আপোনালোকৰ ইয়াতে ফাৰ্ষ্ট আপোনালোকৰ বায়'ডাটা দিব লাগিব। তাতে আপোনালোকৰ নাম, ডেট অফ বাৰ্থ, সকলোখিনি তথ্য, এড্ৰেছ, আপোনালোকৰ সকলোখিনি তথ্য তাতে থাকিব। ইয়াতে আপোনালোকে দিব লাগিব বায়'ডাটাৰ ৰিজিউম মানে আপোনালোকৰ CVখনত সকলোখিনি তথ্য আপোনালোকৰ 10, 12 কি কৰা হৈছে, আপোনালোকৰ ITI সকলোখিনি A to Z ডাটা থকাকৈ আপোনালোকে বায়'ডাটা এখন তাত দিব লাগিব। তাৰপিছতে আপোনালোকৰ অৰিজিনেল এডুকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটসমূহ দিব লাগিব। ভেলিড ফটো ID, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড আপোনালোকৰ যি আছে সেইকেইটা আপোনালোকে লগত লৈ যাব পাৰে। সেল্ফ এটেষ্টেড লাগিব। লগতে আপোনালোকৰ একপি জেৰক্সো লাগিব। ইয়াতে 1 set of attached photograph, all certificate and photo ID ইয়াতে বিচৰা হৈছে আৰু 2 recent
ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফো ইয়াতে বিচৰা হৈছে কালাৰফুল ফটোগ্ৰাফ আপোনালোকে লৈ যাব লাগিব তো এইখিনি আছিল আপোনালোকৰ ওয়ালকিন ইন্টাৰভিউ গুৱাহাটীত হ'ব প্লাম্বাৰ আৰু পাম্প অপাৰেটৰৰ বাবে ইয়াৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আপোনালোকে কোনো ধৰণৰ অনলাইন আবেদন কৰিব নালাগে জাস্ট আপোনালোকে গৈ পিনি বায়োডাটা জমা দিব লাগে আপোনালোকৰ ইন্টাৰভিউ হ'ব তাতে আপোনালোকৰ সিলেক্ট